চনৰ BTR চুক্তি অনুসৰি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ নিৰ্বাচনী আচৰণবিধি উকলি যোৱা মাত্ৰেই চূড়ান্ত হ'ব সিদ্ধান্ত। প্ৰাদেশিকীকৰণ হ'ব BTCৰ বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান। BTCৰ অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত। প্ৰয়োজনত সংশোধন হ'ব 2017ৰ প্ৰাদেশিকীকৰণ আইন। শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্য। আকৌ এবাৰ উল্লেখ কৰিছোঁ, আন এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ দৰ্শকক। ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ'ব বিদ্যালয়ৰ অতিৰিক্ত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া। 2020ৰ BTR চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ নিৰ্বাচনী আচৰণবিধি উকলি যোৱা মাত্ৰেই চূড়ান্ত হ'ব সিদ্ধান্ত। প্ৰাদেশিকীকৰণ হ'ব BTCৰ বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান। BTCৰ অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত। প্ৰয়োজনত সংশোধন হ'ব 2017ৰ প্ৰাদেশিকীকৰণ আইন। শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্য। পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, আন এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ'ব বিদ্যালয়ৰ অতিৰিক্ত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া। 2020ৰ BTR চুক্তি অনুসৰি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ নিৰ্বাচনী আচৰণবিধি উকলি যোৱা মাত্ৰেই চূড়ান্ত হ'ব সিদ্ধান্ত। প্ৰাদেশিকীকৰণ হ'ব BTCৰ বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান। BTCৰ অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত। প্ৰয়োজনত সংশোধন হ'ব 2017ৰ প্ৰাদেশিকীকৰণ আইন আৰু শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্যখিনি। ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে। মুকুট ৰয়, যিহেতু ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব বিদ্যালয়ৰ অতিৰিক্ত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া আৰু 2020ৰ BTR চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে, সবিশেষ তথ্যখিনি বিতংকৈ আপোনাৰ পৰা এই মুহূৰ্তত জানি ল'ব বিচাৰিছোঁ। ইতিমধ্যে N24 দৰ্শকসকল অৱগত হৈছে যে BTR চুক্তি অনুসৰি বিশেষকৈ BTCৰ অন্তৰ্গত যিসমূহ বড়ো মাধ্যমৰ বিদ্যালয় আছে, সেই বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কাৰণে তেওঁলোকে চুক্তিত এটা দফা সন্নিৱিষ্ট কৰিছিল। 60 দফা অনুসৰি BTCৰ অন্তৰ্গত যিসমূহ বড়ো মাধ্যমৰ বিদ্যালয় আছে, সেই বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে। কিন্তু 2017 চনৰ যি প্ৰাদেশিকীকৰণ আইন আছে, এই আইন অনুসৰি 2006ৰ পূৰ্বত যিসমূহ স্বীকৃতি প্ৰাপ্ত বিদ্যালয় আছে, সেই বিদ্যালয়সমূহেহে প্ৰাদেশিকীকৰণ কৰিব পাৰে। কিন্তু 2006ৰ পৰৱৰ্তী সময়ত স্বীকৃতিপ্ৰাপ্ত যিসমূহ বিদ্যালয় আছে, সেইসমূহ বিদ্যালয় প্ৰাদেশিকীকৰণ নহয় বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল। আৰু এনে পৰিপ্ৰেক্ষিততে এতিয়া প্ৰধান প্ৰমোদ বৰাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এই মুহূৰ্ততো উপস্থিত আছে। কিছু সময় পূৰ্বলৈকে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যি নৰ্থ ইষ্ট যিটো যুটীয়া হৈছে তাৰ সৈতে সাক্ষাৎ মিলিত হৈছে। আৰু এনে পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ যি গৃহ আৰু ৰাজনৈতিক বিভাগ আছে, এই গৃহ আৰু ৰাজনৈতিক বিভাগলৈ তেওঁলোকে যোগাযোগ কৰিছিল কি ধৰণৰ এই চুক্তিৰ দফাসমূহ ইমপ্লিমেণ্ট কৰা হৈছে। আৰু এই ইমপ্লিমেণ্ট কৰা সন্দৰ্ভত যেতিয়া এই বিষয়টো ৰাজনৈতিক আৰু গৃহ বিভাগৰ যি শীৰ্ষ সূত্ৰ আছে, সেই শিক্ষা বিভাগলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰে। আৰু এই পত্ৰৰ জৰিয়তে এই কথাটো উল্লেখ কৰা হৈছে যে যি আপোনাৰ BTR চুক্তি 2020 চনৰ সমান্তৰালকৈ 2021 চনত সম্পাদিত কাৰ্বি চুক্তি আৰু 2022 চনত সম্পাদিত আদিবাসী চুক্তি আৰু 2023 চনত সম্পাদিত DNLA চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ শিক্ষা বিষয়ক যিসমূহ তাত ধাৰা বা দফা সন্নিৱিষ্ট কৰা হৈছিল, এই দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত। আৰু এই সকলোবোৰ সন্দৰ্ভত ইতিমধ্যে শিক্ষা বিভাগৰে তেওঁলোকে যোগাযোগ স্থাপন কৰিছে। আৰু যেতিয়া অহা 4 জুনত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব লোকসভাৰ, আৰু ইয়াৰ লগে লগে যি নিৰ্বাচন আচৰণবিধি বলবৎ হৈ আছে, এই নিৰ্বাচন আচৰণবিধি উকলি যাব। আৰু উকলি যোৱাৰ পিছতে এই বিষয়টো তেওঁলোকে ত্বৰান্বিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যিহেতু 2017 চনৰ আইনখন সংশোধন কৰাৰ এইকাৰণে প্ৰয়োজন আছে, কাৰণ তাত 2006ৰ পূৰ্বৰ যিসমূহ স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় আছে, সেই বিদ্যালয়সমূহে প্ৰাদেশিকীকৰণ কৰা হ'ব। সমান্তৰালকৈ সেই বিদ্যালয়সমূহত কেনেধৰণৰ এনৰলমেণ্ট আছে, 25 গৰাকী ন্যূনতম শিক্ষাৰ্থী থাকিব লাগে। কিন্তু অধিকাংশ যিসমূহ বড়ো মাধ্যমৰ বিদ্যালয় আছে, বড়ো মাধ্যমৰ
বিদ্যালয়ত এনৰলমেণ্টৰ সংখ্যাও যথেষ্ট কম, কিন্তু তৎসত্ত্বেও বড়ো ভাষাটোক জীয়াই ৰখাৰ স্বাৰ্থতে এই বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ যথেষ্ট প্ৰয়োজন আছে, আৰু এই প্ৰয়োজনৰ খাতিৰতে 2017 চনৰ আইনখন প্ৰয়োজনত সংশোধন কৰি হ'লে বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মুকুট, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্যখিনি জনোৱা।